ৰাতিপুৱাই অফিচৰ বাবে সাজু হৈছিলোঁ। মায়ে লাহে লাহে মোৰ ফালে আগবাঢ়ি আহিছিলে। মই মোৰ প্ৰস্তুতি ক্ষীপ্ৰ কৰি দিলোঁ আৰু নিজকে আৰু ব্যস্ত যেন দেখুৱালোঁ। মই জানিছিলোঁ মা মোৰ ওচৰলৈ আহি একেটা কথাতে অভিযোগ কৰিব। মই খৰধৰকৈ মোৰ অফিচৰ বেগটো মোৰ টিফিন বক্সটো তুলি লৈ সাজু হৈ পত্নীক বিদায় দি মাক চাই হাঁহি এটা মাৰি গুচি গ'লোঁ। মই সদায় এই কামটো কৰিছিলোঁ। মা যেতিয়া মোৰ লগত কথা পাতিবলৈ আহিছিল, তেতিয়া মই মোৰ প্ৰস্তুতি খৰখেদাকৈ ঘৰৰ পৰা ওলাই আহিছিলোঁ। মায়ে কি ক'ব বিচাৰিছে মই জানিছিলোঁ, কিন্তু মই তাইক আওকাণ কৰিলোঁ। আজি নাজানো কিয় মোৰ হৃদয়খন অস্থিৰ হৈ পৰিল। মোৰ হৃদয়খন জোৰেৰে ধপধপাই আছিল, কিন্তু বহু চেষ্টাৰ পিছত মই মোৰ হৃদয়খনক আওকাণ কৰিলোঁ আৰু অফিচ পোৱাৰ লগে লগে কামত ব্যস্ত হৈ পৰিলোঁ। দুপৰীয়া 12 বজাৰ ওচৰত মোৰ পত্নীয়ে বাৰে বাৰে ফোন কৰিলে, কিন্তু মই আওকাণ কৰিলোঁ। তাই মোক কি ক'ব বিচাৰে মই জানিছিলোঁ। মা আৰু পত্নীৰ মাজত মিল নাছিল, আৰু মই হয় অফিচ কাম কৰি আছিলোঁ নহয় তেওঁলোকৰ তৰ্ক শুনি আছিলোঁ। সেইবাবে মই ফোনটো তুলি লোৱাটো উপযুক্ত বুলি নাভাবিলোঁ। সেইদিনাখনিয়ে ক্লান্ত হৈ ঘৰলৈ উভতি আহোঁতে পত্নীয়ে মোক চিঞৰি উঠিল, মোৰ ফোনটো কিয় লোৱা নাছিলা? লোৱা হ'লে আজি আমি এই বিপদৰ সন্মুখীন নহলোহেঁতেন। মই থতমত খালোঁ। বেগটো এফালে থৈ তাইক সুধিলোঁ, কি কৈছা? মই একো বুজিব পৰা নাই। অফিচত মোৰ বছেও মোক বকাবকি কৰিছিল বাবে মই বৰ ভাগৰি পৰিছিলোঁ। মোৰ এনে লাগিল যে আজি মোৰ বাবে বহুত বেয়া দিন হৈ গ'ল, কাৰণ বছৰকালি সহ্য কৰিবলগীয়া হোৱা নাই। মোৰ কোনো কামো সঠিকভাৱে কৰা হোৱা নাছিল। এইটোৱে মোক আমনি কৰি আছিল। মোৰ পত্নীৰ কথা শুনিবলৈ সময় নাছিল। মই খৰধৰকৈ সুধিলোঁ, কি হৈছে? কি ক'ব বিচাৰিছা? তাই খঙেৰে মোৰ কাষত বহি ক'লে, ফোনটো ৰিচিভ কৰা হ'লে এই পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন। মই সুধিলোঁ, তেন্তে কোৱা কি কথা? তেতিয়া তাই ক'লে, তোমাৰ মা আজি ৰাতিপুৱা ঘৰৰ পৰা ওলাই গ'ল আৰু মই তাইক বিচাৰি ক্লান্ত হৈ পৰিছোঁ। এতিয়া মই তোমাৰ মাৰ পিছে পিছে দৌৰি গোটেই দিনটো কটাব লাগেনে? যেতিয়া তাই এনেকৈ কাম কৰি থাকে, মই ঘৰৰ চাব লাগেনে তোমাৰ মাক বিচাৰিব লাগে? তুমি মাক বুজাব লাগে। মই সুধিলোঁ, মা ক'ত? তাই ক'লে, বিচাৰি পোৱা নাই, সেইবাবে মই তোমাক ফোন কৰিছিলোঁ। এতিয়া তুমি মাক বিচৰা উচিত। যোৱা তেওঁক বিচাৰি। মোৰ জীৱনটো ধ্বংস হৈ গৈছে। মোৰ পত্নীয়ে নানা ধৰণৰ কথা কৈ থাকিল, কিন্তু ভৰিৰ তলৰ মাটিখিনি পিছলি গ'ল। তাই কোৱা কথাবোৰ শুনি মই বুজিলোঁ দিনটো কিয় ইমান বেয়া হৈ গ'ল। মই কান্দিবলৈ ধৰিলোঁ। তাৰ পিছত উঠি মাক বিচাৰি গ'লোঁ। ৰাতি হ'ল যদিও মাক ক'তো বিচাৰি পোৱা নাপালোঁ। আনকি বিচাৰি থাকোঁতে বন্ধু এজনকো লগত লৈ গৈছিলোঁ। সি মোক সান্তনা দি আশ্বাস কৰিলে যে মা নিশ্চয় ওচৰৰ ক'ৰবাত আছে। তেওঁ বহু দূৰলৈ যাব নোৱাৰে। তেওঁ বুঢ়া হৈ গৈছে। কিন্তু অজান কাৰণত মোৰ হৃদয়খন ভৰি পৰিল। আমি আমাৰ ঘৰৰ ওচৰৰ জাবৰ দম এটাত ওচৰত বহিলোঁ। ৰাতি আন্ধাৰ হৈ পৰিছিল। গভীৰ শোকে মোক আওকৰি ধৰিলে। বন্ধুৱে মোক জোৰেৰে ধৰি ৰাখিছিল। মোক সান্তনা দি থাকিল। কাৰোবাক কি ক'ব পাৰিলোহেঁতেন যদি মই আইৰণ পৰা মাৰ খবৰ ল'লোহেঁতেন? এই সকলোবোৰ নহ'লহেঁতেন। কিন্তু এতিয়া ই অৰ্থহীন হৈ পৰিছিল। মই বহি কান্দিলোঁ। ইফালে ৰাতি আন্ধাৰত জাবৰ দমটোৰ ওচৰত কোনোবা যেন অনুভৱ হ'ল। বন্ধুৱে মোৰ দৃষ্টিগোচৰ কৰিলে। ষ্ট্ৰীট লাইট সেই মুখখন দেখিয়ে মোৰ ভৰিৰ তলৰ পৰা মাটিখিনি খন্তেক সময়ৰ বাবে পিছলি গ'ল। বন্ধুৱে মোৰ ফালে চাই ক'লে, এইজনী তোমাৰ মা কেনেকৈ হ'ব পাৰে? তোমাৰ মাক মই দেখিছোঁ। তেওঁ আছিল অতি আনন্দ আৰু যত্নশীল মহিলা। তেওঁ এই অৱস্থাত থাকিব নোৱাৰিলে। যাওঁ আৰু ক'ৰবাত চাওঁ। মই তাক যাবলৈ ক'লোঁ। ৰাতিপুৱা চেষ্টা কৰোঁ। বহুত দেৰি হৈ গ'ল। মোৰ বন্ধুজনে আগবাঢ়ি আহি মোৰ কান্ধত হাত এখন থৈ মোক সান্তনা দিলে আৰু গুচি গ'ল। সি ক'লে, কাইলৈ আহি তোমাৰ লগত আণ্টিক বিচাৰিম। তেওঁ মোৰ মাৰ দৰে। এই কথা শুনি মোৰ এনে লাগিল যেন পানীৰ ধাৰা। তেওঁ যোৱাৰ লগে লগে মই দৌৰি গৈ মানুহজনী মনোযোগেৰে চাই থাকিলোঁ। মই ইমানেই আচৰিত হৈছিলোঁ যে মই কি দেখিলোঁ সেয়া বাস্তৱ নে সপোন। মই নিজকে কেইবাবাৰো চিকুটি যাওঁতে মই সপোন দেখা নাই, কিন্তু মই যি দেখি আছিলোঁ সেয়া বাস্তৱ আছিল আৰু ইমানেই ভয়ংকৰ আছিল। সত্যটো আছিল, তাৰ পিছত মোৰ সকলো চেতনা হেৰাই গ'ল।
মই যি দেখিলোঁ সেইটোৱে মোৰ ভৰিৰ তলৰ পৰা মাটিত খুন্দা মাৰিলে আৰু মোৰ এনে লাগিল যে মই আৰু উশাহ ল'ব নোৱাৰিম। এনে এক বিপৰ্যয় মোৰ ওপৰত পৰিছিল। বহি মই কান্দিলোঁ। ঠিক তেতিয়াই সেই মহিলাগৰাকীৰ দৃষ্টি মোৰ ওপৰত পৰিল। ইয়াৰ পিছত কি হ'ল সেয়া বৰ্ণনা কৰাটো কঠিন। মই লাজৰ গৰ্ভিতাত ডুব গ'লোঁ। মায়ে মোৰ বাবে প্ৰাণ আহুতি দিয়াৰ সকলো মুহূৰ্তৰ কথা ভাবি তেওঁ মোক সকলো দিছিল। মই কেনেকুৱা ল'ৰা আছিলোঁ, নিজকে গালি পাৰি নিজৰ অতীতত হেৰুৱালোঁ, যাৰ বেদনাদায়ক কাহিনীৰে মোক আজি নিজকে ঘৃণা কৰিবলৈ বাধ্য কৰাইছিল। মোৰ নাম মীৰ আৰু মই মোৰ মা দেউতাৰ একমাত্ৰ পুত্ৰ। চেতনা ঘূৰাই পোৱা পিছৰে পৰা মই কেৱল মাক চিনি পাওঁ। মায়ে মোক আৰম্ভণিৰ পৰাই বুজাই নিছিল যে মোৰ দেউতাই কামৰ বাবে বাহিৰত থাকে আৰু এই সম্পৰ্কৰ বিয়াৰ পিছত আৰম্ভ হৈছিল। মা আইতাৰ লগত থাকিছিল। মোৰো বিয়া হৈ থকা খুৰা এজনো আছিল। তেওঁ আছিল যথেষ্ট অসাৰ মানুহ, কামৰ প্ৰতি আগ্ৰহী নাছিল, আনকি মাকক বাৰে বাৰে আমনি কৰিছিল। দেউতাক টকা পঠাবলৈ ক'বলৈ কৈছিল। আইতাও মাকক বহুত আমনি কৰিছিল, কিন্তু মায়ে তাত ধৈৰ্য আৰু কৃতজ্ঞতাৰে বাস কৰিছিল, কাৰণ মাৰ আন কোনো সমৰ্থন নাছিল। মাক দেউতাকৰ একমাত্ৰ সন্তান আছিল। দেউতা আছিল অতি ভাল মানুহ, বন্ধুত্বপূৰ্ণ আৰু যত্নশীল, কিন্তু আইতাই ইচ্ছাকৃতভাৱে লক্ষ্য কৰিছিল যে মাৰ অলপ চুটি মেজাজ। সেয়েহে তাই লগে লগে চিনাকি মানুহৰ যোগেদি মোৰ দেউতাৰ বাবে চাকৰি এটাৰ ব্যৱস্থা কৰি দিলে। কাৰণ মোৰ আইতাই সত্যটো বুজি পাইছিল যে মোৰ খুৰাৰ অসাৰ আৰু এই ল'ৰাটো যদি পত্নীবৰ্ষহিতা হৈ থাকে, তেন্তে আইতাৰ এই ঘৰখন যি আদেশ মানি চলিছিল সেই আদেশ কোনেও মানি নল'ব। অৰ্থাৎ আইতাৰ নিজৰ স্বাধীনতা হেৰুৱাবলৈ গভীৰ ভয় কৰিছিল। সেইকাৰণে আইতাই বিয়াৰ মাত্ৰ 5 মাহৰ পাছতে দেউতাক চাকৰিৰ বাবে বহিঃৰাজ্যলৈ পঠাই দিলে। মায়ে কান্দি কান্দি দেউতাক কোনো ভুলৰ বাবে ক্ষমা কৰিবলৈ অনুৰোধ কৰিলে, কিন্তু মাক আইতা আৰু খুৰাৰ লগত এনেকৈ চাবলৈ দিয়া নহ'ল। মোক মোৰ দয়াত এৰি নাযাবা। কাৰণ আইতাৰ প্ৰথম দিনাৰ পৰাই মাৰ প্ৰতি ক্ষোভ ৰাখিছিল। সৰুতে মায়ে মোক এই কাহিনীটো কৈছিল। ইয়াৰ উদ্দেশ্য আছিল মোক শিকোৱা যে সম্পৰ্কবোৰ স্বাৰ্থপৰ কামত ব্যৱহাৰ নকৰিবা। ইয়াৰ জৰিয়তে তাই মোৰ মনৰ ভাল মূল্যৱান বীজ সিঁচিব বিচাৰিছিল। দিন পাৰ হৈ গ'ল। বিয়াৰ 6টা মাহত গৰ্ভধাৰণ আনন্দ বিচাৰি মায়ে চকু পানী মচি মনে মনে মোক ডাঙৰ দীঘল কৰিবলৈ ধৰিলে। ইয়াৰ অৰ্থ আছিল দেউতাৰ বাহিৰলৈ যোৱাৰ পিছতহে তাই সন্তানৰ আশা কৰিছিল। আৰু 9 মাহৰ পিছত মোৰ জন্ম হ'ল। দেউতাই প্ৰথমবাৰৰ বাবে কৰ্মস্থলীৰ পৰা ছুটী লোৱাৰ কথা চিন্তা কৰিলে, কিন্তু আইতাই ইয়ালৈ অহাৰ কোনো প্ৰয়োজন নাই আৰু সৰু ভাইটিৰ বিয়াৰ বাবে টকা জমা কৰিব লাগে বুলি কৈ সৰলভাৱে নাকচ কৰিলে। দেৱ মোৰ খুৰা নাম আছিল। দেউতাই মোক নেদেখাকৈয়ে মোৰ প্ৰেমত পৰিছিল। তেওঁ প্ৰায় মালৈ চিঠি লিখিছিল, য'ত মোৰ কথা সঘনাই উল্লেখ কৰা হৈছিল। তাৰ অৰ্থ আছিল যে তেওঁ নিজৰ সন্তানৰ বাবে পিন কৰি আছিল, কিন্তু আইতাই তাক তাৰ সন্তানটো চাবলৈ নিদিলে আৰু তাক স্পষ্টকৈ ক'লে যে সি তাতেই থাকিব লাগিব। কেতিয়াবা মায়ে বহি মোক কৈছিল, মীৰ তোমাৰ দেউতাৰ ভনীয়েক নাছিল, থাকিলে দেউতা চাগে ইয়ালৈ ঘূৰি নাহিলেহেঁতেন। এনেকুৱাই হ'ল যে আইতা মই ক্ৰমান্বয়ে অসুস্থ হৈ পৰিলোঁ। এতিয়া তাই বুজি পালে যে তাই মোৰ দেউতাক পুনৰ ফোন কৰিব লাগে, কিয়নো দেৱ খুৰাৰ বিয়া ঠিক হৈ আছে। আইতাই তাৰ বাবে এগৰাকী মহিলা বিচাৰিবলৈ আৰম্ভ কৰিছিল। আইতাই অনুভৱ কৰিলে যে তাই মোৰ মাৰ লগত অন্যায় কৰিছিল। সেই সময়ত মোৰ বয়স আছিল 6 বছৰ। 6 বছৰ ধৰি দেউতাই মোক দেখা নাছিল। এই সময়ছোৱাত দেউতাই মাক ভাল খবৰ দিলে যে তেওঁ সোনকালে ঘূৰি আহিব, কিয়নো তেওঁ নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ আৰু তাত দেৱক অন্তৰ্ভুক্ত কৰিবলৈ যথেষ্ট টকা জমা কৰি ৰাখিছে। এইদৰে তেওঁলোকে আকৌ বাহিৰলৈ যাব নালাগে। মায়ে এই কথা কাকো কোৱা নাছিল, কেৱল সকলোৰে লগত দেউতাৰ উভতি অহাৰ বাবে অপেক্ষা কৰিছিল। ইফালে আইতাই বৰ অসুস্থ হৈ পৰিল, সেয়েহে দেউতা আহিবলৈ বাধ্য হ'ল। মোক দেখাই লগে লগে কান্দিবলৈ ধৰিলে আৰু মোক সামতি ধৰিলে, যেন ক'ব বিচাৰিছে মোৰ ল'ৰাটো কেতিয়া ইমান ডাঙৰ হৈছিল। মই গম পোৱা নাছিলোঁ। মোৰ বাবে সি অচিনাকি আছিল, সেইবাবে মই তাৰ পৰা দূৰত্ব বজাই ৰাখিছিলোঁ। দেউতা বৰ বেয়া লাগিল যে তেওঁ নিজৰ পুত্ৰ, যিয়ে তেওঁক ভাল পাব লাগিছিল, তাত নাছিল। দেউতা আৰু চিনিব পৰা নাছিলোঁ। মই সৰু আছিলোঁ, গতিকে সেই সময়ত তেওঁৰ
যন্ত্ৰণা বুজিব পৰা নাছিলোঁ, কিন্তু তেওঁৰ মুখখন এতিয়াও মোৰ স্মৃতিত খোদিত হৈ আছে। যেতিয়া তেওঁ মোৰ ফালে আশাবাদী চকুৰে চালে, তেওঁ হাঁহিলে। ময়ো কোনো উত্তৰ নিদিলোঁ। মই মাত্ৰ মাৰ লগত আঁকোৱালি লৈ বহি থাকিলোঁ। সেই মুহূৰ্তত তেওঁৰ মুখখন দেখা দিয়া বিশেষ মোৰ হৃদয়খন ফালি পেলাব। তেতিয়া মই আৰু বুদ্ধিমান হ'লে ভাল আছিল। আগতে তাই মোক কোলাত ধৰি ভাল আছিল, যাতে তাই মৰমক মই শৰীৰৰ পৰা চিনিব পাৰিলোহেঁতেন। কিন্তু সময় পাৰ হৈ গৈছিল। সেই সময়ত আশে-পাশে আইতাৰ মৃত্যু হয়। দেউতাই ইয়াতে নিজাকৈ এটা ব্যৱসায় আৰম্ভ কৰিছিল। মা সুখী হৈছিল যে দেউতা এতিয়া চিৰদিনৰ বাবে আমাৰ লগত আছে। দেউতা ঘৰলৈ উভতি অহা 4 মাহ হ'ল। কিন্তু দেৱখুৰাৰ অসাৱধানতা আৰু জেদী স্বভাৱৰ বাবে ব্যৱসায়টো লোকচান হৈ থাকিল। দেউতাই যিমান কষ্ট কৰিছিল, দেৱখুৰাই সমান অসাৱধানতাৰ সকলো নষ্ট কৰি পেলাইছিল। পত্নী বিলাসিতাত টকা-পইচা কৰি থাকিল। মাত্ৰ 4 মাহৰ ভিতৰতে দেউতাৰ সমগ্ৰ সঞ্চয় শেষ হৈ গ'ল, যাৰ ফলত তেওঁ খালী হাত হৈ পৰিল। এই কথাই পিতৃক গভীৰভাৱে দুখী কৰি তুলিলে। আনকি তেওঁ দেৱখুৰাক ক'লে, আপুনি এতিয়া কিবা এটা কৰিব লাগিব, কাৰণ এইটো কিমান দিনলৈ চলি থাকিব পাৰে। মই আপোনাৰ পত্নীক কিমান দিন পোহপাল দি থাকিম। মোৰ নিজৰ পত্নী আৰু সন্তান আছে। এইক লৈ দেৱখুৰাই বিৰাট হুলস্থুলৰ সৃষ্টি কৰিলে। দেউতা আমাৰ বাবে মাটি অলপ সংৰক্ষণ কৰি ৰাখিছিল আৰু তাত ঘৰ সাজি আছিল। হয়তো আধা বাটহে সম্পূৰ্ণ হ'ল যেতিয়া দেউতা গুৰুতৰভাৱে অসুস্থ হৈ পৰিল। ইতিমধ্যে ব্যৱসায়টো লোকচানত চলি আছিল। ঘৰত খাদ্যৰ অভাৱ আছিল। যদিও আইতাৰ হাতত তাই কিছুমান গহনা আছিল, যিবোৰ তাই দুয়ো ভাইৰ মাজত ভাগ কৰিবলৈ ইচ্ছা কৰিছিল, খুৰাই সেইবোৰো জব্দ কৰি দেউতাক স্পষ্টকৈ ক'লে যে সোণ আৰু গহনাৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই। ইয়াৰ ফলত দেউতা গভীৰভাৱে প্ৰভাৱিত হৈছিল আৰু গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। ঘৰলৈ উভতি আহোঁতে মাক দুয়োকে এৰি থৈ মাত্ৰ এবছৰৰ ভিতৰতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। এই চখটো মোৰ মাৰ বাবে বেছি আছিল, কিন্তু খুৰাই যে এটা ডাঙৰ সম্পদ বিচাৰি পাইছিল। আইতাই ঘৰটো দেউতাৰ নামত ট্ৰেন্সফাৰ কৰিছিল আৰু সেইটো আছিল তাইৰ একমাত্ৰ ভাল কাম। কিন্তু তাৰো কোনো লাভ নহ'ল। খুৰাই চতুৰতাৰে আৰু নিপুণতাৰে ঘৰৰ কাগজ-পত্ৰ তেওঁৰ নামলৈ স্থানান্তৰিত কৰিছিল। এতিয়া তেওঁ আমাক আমাৰ ঘৰৰ পৰা উচ্ছেদ কৰাৰ এক নিখুঁত সুযোগ পালে, যিটো আধাতেই শেষ হৈ গৈছিল। ধনৰ অভাৱত শ্ৰমিকসকলেও কাম বন্ধ কৰি দিলে আৰু আমি ঘৰটো অতি কম দামত বিক্ৰী কৰিব লগা হ'ল। খুৰাই আমাক স্পষ্টকৈ ক'লে, মোৰ পত্নী সন্তান হ'ব আৰু মোৰ পৰিয়ালটো বাঢ়িছে, গতিকে তোমালোক দুয়ো গুচি যোৱা উচিত। এইটো আছিল মোৰ মাৰ বাবে এক বৃহৎ জোকাৰণি। কিন্তু মা আছিল আত্মসন্মানীয় নাৰী। তাই সঞ্চিত ধনেৰে ঘৰ এটা ভাড়ালৈ লৈছিল আৰু আমি দুয়ো ঘৰলৈ গুচি আহিলোঁ। আমি কেনেকৈ এখন সুখী ঘৰেৰে তালৈ আহিব লগা হ'ল বুলি ভাবি কান্দিলোঁ। তেতিয়া মোৰ বয়স প্ৰায় 14 বছৰ আৰু এই 14 বছৰ মোৰ জীৱনৰ আটাইতকৈ বেদনাদায়ক বছৰ। মাক সকলো সময়তে কান্দি থকা দেখিছিলোঁ, কিন্তু তেওঁ মোৰ ওচৰত কেতিয়াও অভিযোগ কৰা নাছিল। প্ৰায় ৰাতি তাইক ভাঙি ভগৱানক প্ৰাৰ্থনা কৰা দেখিছিলোঁ। হে ভগৱান, যদি মোৰ জীৱনৰ বাবে সুখৰ নিয়তি নাই, তেন্তে কোনো কথা নাই। মাত্ৰ মোৰ সন্তানৰ জীৱনটো সুখী কৰক, যাতে সি বা তাই এটা আচৰিত জীৱন কটাব পাৰে আৰু মোৰ বাকী থকা দিনবোৰ তোমাক স্মৰণ কৰি সুখেৰে কটাব পাৰোঁ। দিনবোৰ পাৰ হৈ গ'ল, মই ডাঙৰ হৈ গ'লোঁ। মায়ে মোক বিশেষভাৱে শিক্ষিত কৰিছিল যাতে মই কাৰো অধীনত কাম কৰিব নালাগে বা কাৰোবাৰ চাকৰ হ'ব নালাগে। কিন্তু তাৰ পৰিৱৰ্তে পঢ়া-শুনা হোৱাৰ পিছত মই নিজাকৈ ব্যৱসায় খুলিব পাৰিলোঁ। কিন্তু ব্যৱসায়ৰ প্ৰতি মোৰ সদায় ভয় আছিল। সৰুতে দেউতাৰ ব্যৱসায়ত হোৱা লোকচান দেখি মই সিদ্ধান্ত ল'লোঁ যে মই চাকৰি এটাৰ পিছত লগাম। মই ডাঙৰ হৈছোঁ। মায়ে মোক টেইলাৰিং কৰি আৰু মানুহৰ ঘৰত কাম কৰি ডাঙৰ দীঘল কৰিছিল। তাই মোৰ ওপৰত এটা ডাঙৰ উপকাৰ কৰিছিল আৰু মই তাইক কেতিয়াও পাহৰিব নোৱাৰোঁ। তাই আছিল মোৰ জীৱনৰ এক উজ্জ্বল তৰা, এটা উজ্জ্বল পোহৰ যিটো মোৰ সদায় মনত আছে। তেওঁ মোৰ বাবে ইমানবোৰ ত্যাগ কৰিছিল। ডাঙৰ হৈ উৰি ফুৰাৰ ৰঙেৰে ডিগ্ৰী লাভ কৰিলোঁ। মাৰ মুখখন এতিয়া বলিৰেখা হৈ পৰিল। সময়ে ইতিমধ্যে মাক বয়সলীয়া কৰি পেলাইছিল। দেউতাৰ বিচ্ছেদ তেওঁক সম্পূৰ্ণ দুৰ্বল কৰি পেলাইছিল। কিন্তু মাক মোৰ সমৰ্থন
নিজৰ চকুৰে দেখি তেওঁ মোক সোনকালে বিয়া কৰাবলৈ সিদ্ধান্ত ল'লে, কাৰণ তেওঁ শিথিল হৈ মোৰ দায়িত্বৰ পৰা মুক্ত হ'ব বিচাৰিছিল। মই সন্মতি স্বৰূপে মই দুপিয়াই দিলোঁ। মই মাক ক'লোঁ যে মোৰ অফিচৰ ছোৱালী এজনী মোৰ ভাল লাগে। মই স্নাতক হোৱাৰ লগে লগে মায়ে তেওঁৰ যোগাযোগ জৰিয়তে মোক এটা ভাল কোম্পানীত চাকৰি নিশ্চিত কৰিছিল আৰু মই 6 মাহ ধৰি কাম কৰি আছিলোঁ। মোৰ দৰমহা ভাল আছিল। আমাৰ পৰিয়ালৰ অৱস্থা উন্নতি ঘটিছিল। আমি এটা ভাল ভাড়াঘৰত বাস কৰি আছিলোঁ। মাক ক'লোঁ যে মই সমাজত টকা বিনিয়োগ কৰি নিজৰ ঘৰ কিনিম। মোৰ আইডিয়াত মা বৰ সুখী হৈছিল, কিন্তু মায়ে ক'লে প্ৰথমে বিয়া কৰা উচিত। জীৱনসংগীও নিজৰ ভাগ্য আনে। গতিকে মই মোৰ পচন্দৰ কথা বুজাই দিলোঁ আৰু তেওঁক পতিয়ন নিয়ালোঁ আৰু তেওঁ মোক বৰ আৰামেৰে বিয়া কৰালে। মোৰ সহকৰ্মী বীণাক বিয়া কৰাইছিলোঁ। বীণাই প্ৰথমে প্ৰেম প্ৰকাশ কৰিছিল, মোক ভাল পোৱা আৰু মোক বিয়া কৰাব বিচৰা বুলি কৈছিল। বীণা আৰু 3জনী ভনীয়েক আছিল। তাই আছিল ডাঙৰ। তাই কাম কৰি আছিল। তাই মোক স্পষ্টকৈ কৈছিল যে তাই বিয়াৰ পিছতো কাম কৰি যাব। কিন্তু এটা কথাই মাক কওঁতে তাই খং উঠিল। মায়ে ক'লে ঘৰখন আৰু তোমাক চোৱা চিতা কৰিবলৈ মই বোৱাৰীক লৈ আহিছোঁ। বিয়াৰ পিছত যদি তাই এনেকৈ কাম কৰি থাকে তেন্তে তোমাৰ যত্ন কোনে ল'ব? মই সেইটো অনুমতি দিব নোৱাৰোঁ। মই যেতিয়া মোৰ পত্নীক এই কথা ক'লোঁ, তাই খন্তেক সময়ৰ বাবে নিমাত হৈ থাকিল আৰু তাৰ পিছত মান্তি হ'ল। কিন্তু মই নাজানিছিলোঁ যে এইটোৱে তেওঁলোকৰ যুক্তি প্ৰথম কথা হ'ব আৰু মোৰ পত্নীয়ে মোৰ মাৰ প্ৰতি গভীৰ সন্দেহ ৰাখিব। কিন্তু অলপ পিছতে মোৰ বিবাহিত জীৱনৰ আটাইতকৈ বেয়া দিনবোৰ মোৰ ওপৰত পৰিবলৈ ধৰিলে। মা আৰু মোৰ বহুৰ বিষয়ত মতানৈক্য হৈছিল আৰু মই মাজতে ধৰা পৰিলোঁ। কৰ্মস্থলীৰ পৰা ভাগৰুৱা হৈ ঘৰলৈ উভতি আহোঁতে মোৰ পত্নীৰ হাতত মোৰ বিষয়ে অভিযোগৰ এখন দীঘলীয়া তালিকা থাকিব। লাহে লাহে মই তাইৰ অভিযোগৰ ওপৰত গুৰুত্ব দিয়া বন্ধ কৰি দিলোঁ। মোৰ পত্নীয়েও মোৰ ওপৰত অভিযোগ কৰা বন্ধ কৰি দিলে। কিন্তু এতিয়া পৰিস্থিতি ওলোটা হৈছে। মা মোৰ বাবে আগৰ তুলনাত বহুত দুৰ্বল যেন লাগে। তেওঁ প্ৰায় আহি মোৰ লগত বহিছিল, যিটো মোৰ পত্নীয়ে বৰ আমনিদায়ক বুলি বিবেচনা কৰিছিল। তাই ক'ব, তোমাৰ মা আহি মোৰ অভিযোগ কৰিবলৈ তোমাৰ লগত বহি থাকে। তাইক কোৱা যে তুমি ঘৰলৈ আহিলে আমি দুয়ো একেলগে থাকিম। স্বামী স্ত্ৰীও কিছু সময় অকলে কটাব লাগে। এই কথা মাক কওঁতে মা মোৰ লগত বহিবলৈ অহা বন্ধ কৰি দিলে। কেতিয়াবা মাক কান্দি থকা দেখিছিলোঁ। এতিয়া মোৰ পত্নীয়ে মোক কয়, মায়ে ৰাতিপুৱাই কাজিয়া কৰে আৰু তাৰ পিছত তুমি আহিলে মায়ে চকু মুটা ঘঁৰিয়ালৰ চকুলোৰে ভৰাই দিয়ে, যাতে তুমি তাইৰ চকু পানীত বিশ্বাস কৰা। তুমি মোক বিশ্বাস কৰা উচিত। মই তোমাৰ পত্নী। মই পাগল নহয়, কিন্তু ক'ৰবাত তোমাৰ মাৰ মানসিক অৱস্থা নিশ্চিতভাৱে প্ৰভাৱ পৰিছে। বহুত দুৰ্বল কৰি তুলিছে। গতিকে তাই কিহৰ প্ৰতি গুৰুত্ব দিয়া উচিত নহয়। মই মোৰ পত্নীক বহিবলৈ দি ক'লোঁ, মোৰ মা সঁচাকৈয়ে মোৰ বাবে বিশাল ত্যাগ কৰিছে আৰু মই তোমাক অনুৰোধ কৰিছোঁ যে সেই ত্যাগবোৰ সন্মান কৰা আৰু মাৰ লগত ভাল ব্যৱহাৰ কৰা। যদি তেওঁ সঁচাকৈয়ে দুৰ্বল তেন্তে তুমি সুস্থ। তেওঁৰ প্ৰতি কোনো সঁহাৰি নিদিব। মাত্ৰ মোৰ স্বাৰ্থত মনে মনে শুনা। মোৰ পত্নী আচৰিত চকুৰে মোৰ ফালে চাই নিমাত হৈ পৰিল। সেইদিনাৰ পিছত মায়ে মোৰ ওচৰত অভিযোগ কৰা বন্ধ কৰি দিলে। কিন্তু তাৰ পৰিণাম ওলোটা হ'ল। মা আহি আকৌ মোৰ লগত বহিব। মই যেতিয়াই কৰ্মস্থলীৰ পৰা উভতি আহিছিলোঁ, তেতিয়াই মায়ে মোক কৈছিল, ল'ৰা, মই এই ঘৰৰ পৰা ওলাই যাব বিচাৰোঁ। তোমাৰ পত্নীয়ে মোক খুৱাই নাথাকে বা মোৰ লগত কথা নাপাতে। তাই মোৰ লগত সঠিকভাৱে কথা নাপাতে। তাই মোক ঘৰৰ কোনো কাম কৰিবলৈ নিদিয়ে। মায়ে কয়, এইখন মোৰ ঘৰ। মোক এটা কাম কৰিবলৈ দিয়া। নহ'লে মোক বৃদ্ধাশ্ৰমত থৈ আহা। ঘৰটো এতিয়া তোমাৰ। মই তোমাৰ নামলৈ ট্ৰেন্সফাৰ কৰিছোঁ। আচলতে তুমি নিজেই এই ঘৰটো সাজিছা। গতিকে ইয়াত মোৰ কি অধিকাৰ আছে? মায়ে প্ৰায় কান্দিছিল আৰু মই মৰমেৰে বুজাই দিছিলোঁ যে মা, জীৱনটো সুসঞ্জমেৰে ভৰা জীয়াই থাকিবলৈ শিকা। তাই তোমাৰ বোৱাৰী। তাই শত্ৰু নহয়। তাই কিয় এনেকুৱা কৰিব? তেতিয়া মা নিমাত হৈ পৰিব। তাৰ পিছত তাই নিজৰ কোঠালৈ গৈ দুৱাৰখন বন্ধ কৰি দিব। মোৰ পত্নীয়ে মোৰ ফালে বিজয়ী দৃষ্টিৰে চাইছিল। চাওক, মই কৈছিলোঁ, মা মানসিক অৱস্থা ভাল নহয়। আমি মাক ডাক্তৰৰ ওচৰলৈ লৈ যোৱা উচিত। মা জোৰত মই মাক ডাক্তৰৰ ওচৰলৈ লৈ গ'লোঁ।
ডাক্তৰে কিছু ঔষধ দি ক'লে যে মাৰ মনটো একেবাৰে ঠিক আছে, মানসিক সমস্যা নাই, মাত্ৰ ঘৰৰ পৰিৱেশ উন্নতি কৰা। ডাক্তৰৰ কথাত মই একেবাৰে আচৰিত হৈ পৰিলোঁ। ঘৰলৈ আহি পত্নীক কওঁতে তাই ক'লে, আপুনি ভুল ডাক্তৰৰ ওচৰলৈ গৈছে। এটা কাম কৰক, কামত মনোনিৱেশ কৰক, মই নিজেই মাক লৈ যাম। তাৰপিছত তাই মোক ক'লে, ডাক্তৰে কৈছিলে তোমাৰ মা মানসিক সুস্থ আৰু কিছু ঔষধৰ প্ৰয়োজন। মোৰ পত্নীয়ে খাদ্যত ঔষধ মিহলাই দিছিল, গতিকে মা বেছি সময় হৈছিল। কিন্তু ঘৰ পাওঁতে মায়ে মোক মাত্ৰ এটা কথা কয়, মোক আশ্ৰমত থৈ আহা। ইয়াৰ পৰা মোক মাত্ৰ কফিনত কঢ়িয়াই নিয়া হ'ব। কিয় বুজি পোৱা নাই? যেতিয়া মোৰ পত্নীয়ে মোৰ ওচৰলৈ আহি ক'লে, তোমাৰ মাৰ কথাত গুৰুত্ব নিদিবা, মায়ে ঔষধৰ প্ৰভাৱ, তাই এনেকুৱা আজে বাজে কথা কয়। মই তাইৰ বহুত যত্ন লওঁ, মই কেতিয়াও মাক বকাবকি বা আওকাণ নকৰোঁ। তুমি নিশ্চয় বুজি পাবা যে মা এতিয়া উন্মাদ হৈ পৰিছে আৰু এজনী পাগলী যত্ন লোৱাৰ সময়ত তোমাৰ পত্নীৰ বাবে গোটেই ঘৰখন পৰিচালনা কৰাটো নিশ্চয় কিমান কঠিন। মাত্ৰ মোক কেতিয়াও সন্দেহ নকৰিবা। তাই মোক মিঠা মিঠা কথা কৈছিল আৰু মই মাক দুখ দিছিলোঁ। কেতিয়াবা মই গভীৰ হতাশ হৈ পৰিলোঁ। এই ভাবি যে মায়ে মোৰ বাবে ইমানখিনি ত্যাগ কৰিছিল আৰু এতিয়া তাই এই অৱস্থা। দিনবোৰ পাৰ হৈ গ'ল। এতিয়া মা আৰু মোৰ পত্নীৰ মাজত দৈনন্দিন কাজিয়াবোৰ বাঢ়ি গৈছিল। মায়ে প্ৰতিদিনে মোক আশ্ৰমত থ'বলৈ কৈছিল। মায়ে কৈ, বুজি পোৱা নাই কিয় তোমাৰ পত্নী মোৰ প্ৰতি কিমান নিষ্ঠুৰ, মোক ঔষধ খাবলৈ জোৰ কৰে। কিয় তাইক বুজাই নিদিয়া? তাই কান্দিলে মোৰ হৃদয়খন যেন মোৰ মুঠিত চেপি ধৰিছে। কিন্তু ঘৰত শান্তিও বিচাৰিছিলোঁ। কামৰ পিছত কিছু শান্তি বিচাৰিছিলোঁ, কিন্তু মোৰ পত্নীয়ে মোৰ আগতে কৈছিল, মাক নিজৰ কথাত আবদ্ধ কৰি ৰাখোঁ আৰু তাতে অকলে থাকিব। দিনে দিনে মাৰ মুখখন দেখা নাছিল। মাৰ মাতৰ পৰা গম পালোঁ যে মা কোঠাটোত আছে, জোৰেৰে কান্দি আছে। মোৰ পত্নীয়ে কয়, মা উন্মাদ হৈ পৰিছে আৰু যিকোনো মানুহৰ ক্ষতি কৰিব পাৰে। এইবোৰ কথাত গুৰুত্ব নিদিবা, মই নিমন্ত্ৰিত ৰাখিছে। এতিয়া ময়ো মাৰ কথাত গুৰুত্ব নিদিলোঁ, কাৰণ মোৰ পত্নীয়ে মোক পতিয়নিয়াইছিল যে মোৰ মা পাগল হৈ গৈছে। এদিন মোৰ পত্নীয়ে পৰামৰ্শ দিলে যে আমি আচলতে তেওঁৰ পৰামৰ্শ অনুসৰি কাম কৰোঁ। কিয় মাৰ স্বাস্থ্য যত্ন লৈ তাইক বৃদ্ধাশ্ৰমত থওঁ? এই কথা শুনি মোৰ খং উঠিল, যদিও মই এই কথা বহুবাৰ বিবেচনা কৰিছোঁ। কলংকৰ বাবে মোৰ ভয় হৈছিল। মানুহে গম পালে কি ক'ব যে মীৰৰ মাকে গোটেই জীৱন তেওঁৰ বাবে উচৰ্গা কৰিছিল। দেউতাকৰ বাবে অপেক্ষা কৰি দেউতাকৰ মৃত্যু হ'ল। তাৰপিছত কঠিন পৰিস্থিতিত মীৰ এনে এটা স্তৰলৈ উন্নতি কৰিলে যে আজি তেওঁ ভালকৈ জীৱিকা উপাৰ্জন কৰি আছে আৰু এতিয়া পত্নীৰ পৰামৰ্শ মানি মেলি মাকৰ বৃদ্ধাশ্ৰমলৈ পঠাই দিলে। যদিও মাৰ ঘৰটো বৰ ভাল অৱস্থাত নাথাকিল, মই এই বিষয়ে সম্পূৰ্ণ সচেতন আছিলোঁ। মই এজন অতি স্বাৰ্থপৰ আৰু স্বাৰ্থকেন্দ্ৰিক ব্যক্তি হৈ পৰিলোঁ, কেৱল নিজৰ আৰামৰ প্ৰতি চিন্তিত। মোক এই ঘৰলৈ অনাৰ বাবে ইমান ত্যাগ কৰা মাক মই প্ৰায়ে পাহৰি গৈছিলোঁ। মাৰ কথাত মনত পৰিলে মাৰ কথাখিনি মন দিবলৈ মন নগ'ল। যেতিয়া মই নিজৰ জীৱনটো আৰম্ভ কৰিছিলোঁ, তেতিয়া ঘৰলৈ আহি মই শান্তি অনুভৱ কৰিব বিচাৰিছিলোঁ। আনকি মই মোৰ পত্নীক ক'লোঁ, আপুনি যি ভাল বুলি অনুভৱ কৰে তাকে কৰক। মই তোমাক বিশ্বাস কৰোঁ, তুমি মোৰ মাৰ লগত একো ভুল নকৰিবা। ৰাতিপুৱা কামলৈ ওলাই যোৱাৰ সময়লৈকে কোঠাটো তলা লাগি থাকে। সকলো জানিও চকু দুটা মুদি কাণত আঙুলি ভৰাই দিলোঁ। কিন্তু মই নাজানিছিলোঁ যে মোৰ জীৱনত এনে এটা সময় আহি আছে, যিয়ে মোক এটা গভীৰ শিক্ষা দিব, যিটোৰ বাবে মই গোটেই জীৱন অনুশোচনা কৰিম। এনেকুৱাই হ'ল যে আজিও সচৰাচৰ দৰে কামৰ বাবে সাজু হৈ থাকোঁতে মায়ে মোৰ পিছে পিছে আহিল। মই মাৰ কথা নুশুনি মাক ক'লোঁ, মা ৰাতিপুৱা ইমান সোনকালে মোক আমনি নকৰিবা। মায়ে কান্দিবলৈ ধৰিলে। মোৰ সন্মুখত হাত দুখন ভাঁজ কৰি ক'লে, প্লিজ মোক বৃদ্ধাশ্ৰমত থৈ আহা। মই তালৈ গৈ গোটেই জীৱন তাতেই কটাম। তোমাৰ উদাসীনতা দেখি মোৰ নিজৰ প্ৰাণ কাঢ়ি লোৱা যেন লাগে। খন্তেক সময়ৰ বাবে মাৰ ফালে এবাৰ চকু ফুৰালোঁ, কিন্তু মুহূৰ্তত মোৰ মুখত ঘৃণাৰ আবিৰ্ভাৱ হ'ল। মই ক'লোঁ, তোমালোকে মোক গোটেই দিনটো জিৰণি ল'বলৈ নিদিয়ে। ৰাতিপুৱা যাওঁতে আশীৰ্বাদ দি বিদায় দিয়া। এই কথা শুনি মায়ে আগবাঢ়ি আহি মোৰ মূৰত হাতখন ৰাখিলে আৰু মই সেইদিনাৰ বৰ বেয়া মেজাজত অফিচলৈ গ'লোঁ। কিয় নাজানো, কিন্তু মোৰ হৃদয়খন ধপধপাই আছিল। অফিচটো মই একোতেই মনোনিৱেশ কৰিব পৰা নাছিলোঁ। সকলো ভুল হ'বলৈ ধৰিলে।
আনকি মোৰ বছে মোক গালি পাৰি ক'লে, যোৱা কেইদিনমানৰ পৰা তুমি তোমাৰ কামত মনোনিৱেশন কৰা নাই। এতিয়া মই তাইক কেনেকৈ ক'ম যে মই মোৰ পত্নীৰ মাৰ লগত একেবাৰে বিশ্বাস কৰা নাছিলোঁ, কিন্তু ঘৰৰ শান্তি ভাল পাইছিলোঁ। সেইবাবে মই তাইক মোৰ বৃদ্ধা মাকক ইচ্ছামতে ব্যৱহাৰ কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা দিছিলোঁ। মই কি যে দুৰ্ভগীয়া মানুহ আছিলোঁ। এই কথা মই অতি সোনকালে উপলব্ধি কৰিবলৈ ধৰিলোঁ। এনেকুৱা হ'ল যে অফিচৰ পৰা উভতি আহোঁতে মোৰ পত্নীয়ে মোক চিঞৰিবলৈ ধৰিলে। তাই সুধিলে, অফিচৰ পৰা ওলাই আহি ক'ত গ'লা? আজি দুপৰীয়া কেইবাবাৰো ফোন কৰিলোঁ, মোৰ ফোনবোৰ কিয় ৰিচিভ নকৰিলা? মই মোৰ ফোনটো চেক কৰিলোঁ, কিন্তু তাই মাৰ ওপৰত অভিযোগ কৰিব বুলি জানিছিলোঁ, গতিকে মই ফোনটো ৰিচিভ কৰা নাছিলোঁ। কিন্তু এতিয়া তাই যিয়ে নকওঁ, শুনা কথাবোৰ বিশ্বাস কৰিব নোৱাৰিলোঁ। তাই ক'লে, তোমাৰ মাৰ ঘৰৰ পৰা পলাই গৈছে আৰু মই তাইক অন্তহীনভাৱে বিচাৰিছিলোঁ, কিন্তু বিচাৰি নাপালোঁ। এতিয়া তাই মোৰ বাবেও এটা ডাঙৰ সমস্যা হৈ পৰিছে। মোৰ হৃদয়খন ছিন্ন ভিন্ন হৈ পৰিল। চকু দুটা ডাঙৰ কৰি পত্নীৰ ফালে চাই সুধিলোঁ, কি কৈছা? জ্ঞানত আছা নেকি? মা কেনেকৈ ঘৰৰ পৰা ওলাই যাব পাৰিলে? কথাটো বেলেগ আছিল যদিও মই বৰ ব্যস্ত হৈ পৰিলোঁ। মই পাগলৰ দৰে ঘৰৰ পৰা লৰালৰিকৈ ওলাই আহিলোঁ। গোটেই ৰাতি উন্মান হৈ বিচাৰি ফুৰিলোঁ। মাক বিচাৰি ইয়াত তাত, কেতিয়াবা হস্পিটেলত, কেতিয়াবা থানাত। অৱশেষত ক্লান্ত হৈ বন্ধুৰ সৈতে ঘৰৰ ওচৰত জাবৰ দম এটাৰ ওপৰত প্লেটফৰ্মত বহি কান্দিবলৈ ধৰিলোঁ। মোৰ বন্ধুৱে মোক সান্ত্বনা দিলে। সেই সময়ত ৰাস্তাটো জনশূন্য আছিল। মাত্ৰ এটা ষ্ট্ৰীট লাইট জ্বলি আছিল। মোৰ বন্ধুৱে ক'লে, মা বয়স হৈ আহিছে। মা বৰ বেছি দূৰলৈ যাব নোৱাৰে। আমি ওচৰতে চাব লাগে। মই তেওঁৰ ফালে চালোঁ। হঠাৎ তাৰ চকু পৰিল জাবৰ দম এটাৰ ওচৰত। জাবৰৰ পৰা খাদ্য বুটলি থকা এগৰাকী বৃদ্ধাৰ ওপৰত বহি আছিল। বন্ধুৱে ক'লে, চাওক বন্ধু, তেওঁ কিয় তোমাৰ মাৰ দৰে দেখা যায় নাজানো। চাওক তেওঁ নেকি? মই তাক গালি পাৰিলোঁ। সি ক'লে, পাগল নেকি? মাৰ মানসিক অৱস্থা ভাল নহয়, কিন্তু মায়ে তেনেকুৱা কাম নকৰিলেহেঁতেন। ঘৰতে খাদ্য পায়। মোৰ কথা শুনি তেওঁ ক'লে, খং নকৰিবা, কিন্তু অনুগ্ৰহ কৰি তেওঁক চাবলৈ যাওক। মই তেওঁক ক'লোঁ, আপুনি মোৰ বহুত সহায় কৰিছে। মই তোমাক ধন্যবাদ দিব বিচাৰোঁ। আমি কাইলৈ তেওঁক আকৌ বিচাৰিবলৈ চেষ্টা কৰিম। মই প্ৰাৰ্থনা কৰোঁ যে আমি তেওঁক সোনকালে বিচাৰি পাওঁ, আৰু তুমিও প্ৰাৰ্থনা কৰা। মোক গালি আৰু সান্ত্বনা দি গুচি গ'ল। মই খৰখৰকৈ বহি ফালে আগবাঢ়িলোঁ। তাইক দেখি মোৰ হৃদয়খন খন্তেক সময়ৰ বাবে থমকি গ'ল। তেওঁ ৰৈ থাকিল। মোৰ মা আছিল, ইমানেই দুৰ্বল যে প্ৰথম দেখাতে চিনিব পৰা নাছিলোঁ। মোৰ বন্ধুৱে চিনি পালে, আৰু মই ইমানেই দুৰ্ভাগ্যৱান যে গৰ্ভত 9 মাহ থকাৰ পিছতো মই নিজৰ মাক চিনি নাপালোঁ। মোৰ পত্নীয়ে মাক কি কৰি থৈ গৈছিল। মাত্ৰ আজি ৰাতিপুৱাই মাক লগ পাইছিলোঁ, কিন্তু মই তেওঁৰ ফালেও চোৱা নাছিলোঁ। যদি মই মন কৰিলোহেঁতেন তেন্তে হয়তো এই ট্ৰেজেডীটো নহ'লহেঁতেন। মায়ে জাবৰ দমৰ পৰা শুকান ৰুটি ছিঙি খাই আছিল। মোৰ হৃদয়খন ছিন্ন ভিন্ন হৈ পৰিছিল। মাক পাইছোঁ বুলি গম পাই মই মা ভৰিৰ ওচৰত পৰিলোঁ। মই মা বুলি মাতিলোঁ, আৰু মায়ে লগে লগে মোৰ ফালে চাই হাঁহিলে। মাৰ হাঁহিটো মোক সৰু ল'ৰাৰ দৰে কৰি তুলিছিল। মই মাক সাৱটি ধৰি কান্দিলোঁ, আৰু মায়ে মোক দেখি কান্দিবলৈ ধৰিলে। আমি বহু দেৰি এনেদৰে কান্দি থাকিলোঁ। মাৰ ভৰিৰ ওচৰত মূৰটো থৈ জাবৰ দমটোৰ পৰা মাক ঘৰলৈ লৈ চাফা কৰি দিলোঁ। পত্নীৰ মুখৰ ভাৱ দেখি মই গম পালোঁ যে এই সকলোবোৰ ষড়যন্ত্ৰ। অৱশ্যে মোৰ পত্নীৰ বিষয়ে মায়ে মোক এটা শব্দও কোৱা নাছিল। তেওঁ মাত্ৰ মোৰ ওচৰত অভিযোগ কৰিলে, তুমিও মাক পিঠি দিলা। সেইবাবে ঘৰৰ পৰা ওলাই আহিলোঁ বৃদ্ধাশ্ৰমত যাবলৈ। কিন্তু মই বাট হেৰুৱাই তাতেই বহিলোঁ, জাবৰ দমটোৰ কাষত, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে। এই কথা শুনি মোৰ হৃদয়খন বিষাই গ'ল। লগে লগে মাৰ বাবে ভাল খাদ্য অৰ্ডাৰ দিলোঁ। হাত দুখনত চুমা খালোঁ, ভৰিত চুমা খালোঁ। ইমান কষ্টৰ মাজেৰে মোক ডাঙৰ-দীঘল কৰা মাতৃ এইগৰাকীয়ে আছিল। মই কেনেকৈ মাৰ প্ৰতি ইমান অসাৱধানতা হৈ পৰিলোহেঁতেন। বেছি দেৰি নহ'ল, মোৰ পত্নী মোৰ সন্মুখত হাজিৰ হ'ল। তাই ক'লে, যদি একেলগে থকাৰ মুহূৰ্তবোৰ শেষ হ'ল, তেন্তে মোৰ কথা শুনা। যোৱা নিশাৰ পৰা মোৰ গাটো বৰ অসুস্থ অনুভৱ হৈছে। ডাক্তৰৰ ওচৰলৈ যোৱাটো প্ৰয়োজন।
খঙেৰে তাইৰ ফালে চাই ক'লোঁ, কি কৰি আছা? মোৰ মা চিকিৎসা কৰাৰ ডাক্তৰৰ পৰা ঔষধ খাব লাগে। বৰ ভাল ঔষধ দি আছা। মাৰ অৱস্থা ভাল হৈছে, তুমিও ভাল হ'বা। তাই মোৰ ইংগিতবোৰ বুজি পাই ক'লে, এই বুঢ়ীয়ে মোক আমনি কৰি আহিছে। প্ৰতিবাৰে তাইক দেখাৰ লগে লগে তাই মোৰ লগত যুঁজিবলৈ সাজু। আৰু আজি তাই মোক ইমানে হাৰাশাস্তি কৰিলে যে তাই নিজাববীয়াকৈ ঘৰৰ পৰা ওলাই গ'ল। তুমি ৰাতিপুৱাৰ পৰা ওলাই আছিলা, মাত্ৰ উভতি আহিছিলা আৰু মোৰ কথা সুধিবলৈ মন কৰা নাছিল। তাইৰ স্বভাৱটো মই ভালদৰে জানিছিলোঁ। তাই মোক নানা ধৰণৰ কথাৰে বিপথৰে পৰিচালনা কৰিব, মাৰ পৰা পৃথক কৰিবলৈ চেষ্টা কৰিছিল। যেতিয়াই সেই মহিলাগৰাকী মোৰ ঘৰত আৰু ঠাই নাছিল, মই খঙেৰে তাইৰ ফালে চাই ক'লোঁ, যা আৰু কেইদিনমান মাৰ ঘৰত থাকগৈ, তোমাৰ মনটো ঘূৰাই পাবলৈ। কিন্তু তাই তাৰ পৰিৱৰ্তে মোৰ লগত কাজিয়া কৰিবলৈ ধৰিলে। তাই ক'লে, হয় মই এই ঘৰতে থাকিম, নহয় এই বুঢ়ীজনী থাকিব। মোৰ তল পৰা মাৰ ফালে ঘূৰিলোঁ। মায়ে ক'লে, তোমালোক দুয়োকে থিতাপি লোৱাটো চাব বিচাৰিছিলোঁ, সেইবাবে মই নিজেই ঘৰৰ পৰা ওলাই আহিলোঁ। সত্যটো আছিল যে মোৰ পত্নীয়ে মাক ঘৰৰ পৰা বাহিৰ কৰি দিছিল আৰু তাই নিজাববীয়াকৈ এৰি যোৱা কথাখিনি বিয়পাই দিছিল। মোৰ ধৈৰ্য্য সীমাত উপনীত হৈছিল। মই থিয় হৈ পত্নীৰ ওপৰত চৰ বৰষুণ দিলোঁ। মই ক'লোঁ, তোমাক বহু আগতে চৰ মাৰিব লাগিছিল, যেতিয়া তুমি প্ৰথম মোৰ মাৰ বিৰুদ্ধে মাত মাতিছিলা। তেওঁ মোক ডাঙৰ দীঘল কৰিছিল আৰু মাত্ৰ কালি মোৰ জীৱনলৈ অহা তুমি কোৱা, এই ঘৰত মোৰ মাৰ কোনো ঠাই নাই। তুমি কোন? মই এই ঘৰটো মালিক আৰু কোনে থাকিব মই সিদ্ধান্ত লম। আপুনি ভালকৈ জনা উচিত যে এই ঘৰৰ পৰা ওলাই যাব লাগিব। এইখিনিতে মই তাইক ঠাইতে বিবাহ বিচ্ছেদ কৰাৰ ভাবুকি দিলোঁ। মায়ে মোক বাধা দিবলৈ চেষ্টা কৰিলে, কিন্তু মই স্পষ্টকৈ আৰু নিৰ্দেশিতাই ক'লোঁ যে মই আৰু সহ্য কৰিব নোৱাৰোঁ। এই মহিলাগৰাকীয়ে মোক তোমাৰ পৰা আঁতৰাই ৰাখিছিল, মোক স্বাৰ্থপৰ কৰি তুলিছিল। কিন্তু ভগৱানক ধন্যবাদ যে মোৰ চকু মেলি দিলে আৰু মই সঠিক সিদ্ধান্ত ল'ব পাৰিলোঁ। মোৰ ভৰিৰ ওপৰত পৰি পত্নীয়ে গৰ্ভৱতী বুলি ক'লে মোক ক্ষমা কৰিব, কিন্তু মই তথাপিও তাইক ক্ষমা কৰা নাছিলোঁ। ক'লোঁ, সন্তান সকলো খৰচ মই বহন কৰিম, কিন্তু এই সন্তানটো জন্ম হোৱাৰ পিছত মোক দিবা। মই পুনৰ বিয়া কৰাম আৰু সেই মহিলাগৰাকী এই সন্তানৰ মাতৃ হৈ ডাঙৰ দীঘল কৰিব। বিয়া নকৰিলেও এই সন্তানটো মাৰ ওপৰত নষ্ট কৰি দিম, কিন্তু এই শিশুটিৰ ওপৰত তোমাৰ ছাঁ পৰিবলৈ নিদিওঁ। এই শিশুটি তোমাৰ দৰে তুমি কৰি তুলিবা আৰু মই কেতিয়াও সেইটো নিবিচাৰোঁ। তাই কান্দি কান্দি ঘৰৰ পৰা ওলাই আহিল। কেইদিনমানৰ ভিতৰতে তাইক বিবাহ বিচ্ছেদ কৰি দিলোঁ। এতিয়া মোৰ সমগ্ৰ মনোযোগ মাৰ স্বাস্থ্য উন্নতি কৰাত। মই বিয়া কৰিবলৈ ওলাইছিলোঁ। ভগৱানৰ কৃপাত দুমাহৰ ভিতৰতে তাই আকৌ সুস্থ হৈ ঘৰৰ সকলো কাম নিজে কৰিবলৈ ধৰিল। মোৰ বিয়া ঠিক কৰি দিলে। দূৰৰ আত্মীয় ছোৱালীৰ লগত মোৰ বিয়া হৈছিল। বৰ কোমল আৰু ধৰ্মী ছোৱালী আছিল। তাই মোৰ মাৰ বহুত যত্ন লৈছিল, গোটেই ঘৰখন চম্ভালিছিল। মাৰ লগত তাইৰ কাজিয়া হ'লেও তাই মোক জানিব নিদিলে। মই তাইক ক'লোঁ যে মই সন্তানৰ আশা কৰি আছোঁ আৰু তাই তাৰ যত্ন ল'ব লাগিব। তাই মোৰ তল কৰি মোৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে। ভগৱানৰ ইচ্ছামতে তাই নিজৰ সন্তান জন্ম দিব নোৱাৰিলে আৰু মই মোৰ প্ৰথম পত্নীৰ পৰা পোৱা সন্তানটো তাইৰ কোলাত থৈ দিলোঁ। এইদৰে আমাৰ ঘৰখন সম্পূৰ্ণ হ'ল। মোৰ প্ৰথম পত্নী এতিয়াও কষ্ট পাইছে, কিন্তু মই তাইক কষ্ট পাবলৈ দিলোঁ। মই তাইক ক্ষমা কৰা নাছিলোঁ, যাতে তাই উপলব্ধি কৰে যে সন্তানক মাকৰ পৰা পৃথক কৰি সন্তানৰ মনটোক মাকৰ বিৰুদ্ধে বিষাক্ত কৰাটো কিমান ডাঙৰ পাপ, আৰু তাৰ বাবে তাই এই পৃথিৱীত নিজৰ শাস্তি লাভ কৰিলে। কিছু সময়ৰ পিছত গম পালোঁ যে তাইও বিয়া হৈ গৈছে, কিন্তু তাইক দিনে নিশাই এজন বৃদ্ধই প্ৰসাৰ আৰু অত্যাচাৰ কৰিছিল। তাই হৈ পৰিল এগৰাকী অসহায় মহিলাক অত্যাচাৰ কৰি নিজেই ভুক্তভোগী হৈ পৰিল। কিন্তু তথাপিও তাইৰ প্ৰতি মোৰ কৰুণা নাছিল। মই তাইক ক্ষমা কৰি দিলোঁ, যেন প্ৰকৃতিয়ে তেওঁক শাস্তি দিব। আনহাতে মই মাৰ ভৰিৰ ওপৰত পৰি মাৰ পিঠি দিয়াৰ বাবে ক্ষমা খুজিলোঁ, কিন্তু ধন্যবাদৰ পাত্ৰ যে মই অতি সোনকালে এই কথা উপলব্ধি কৰি মোৰ সকলো দায়িত্ব পুনৰ আৰম্ভ কৰিলোঁ। এতিয়া মাৰ মোৰ ল'ৰাৰ লগত থাকে। মোৰ দ্বিতীয় পত্নীয়ে তাক প্ৰকৃত মাতৃৰ দৰে ভাল পাইছে আৰু তাই মোতকৈ বেছি ভাল পাইছে। এই সকলোবোৰ দেখি মায়ে আনন্দত আৰু
ৰশ্মি বিকিৰণ কৰে আৰু মোক আশীৰ্বাদৰ বৰষুণ দিয়ে। মই ঠিক এইটোৱে বিচাৰিছিলোঁ, এখন শান্তিপূৰ্ণ ঘৰ য'ত মই মুক্তভাৱে উশাহ ল'ব পাৰোঁ আৰু কাৰো কোনো অভিযোগ নাথাকিব। সঠিক সময়ত মোক সঠিক পথ দেখুৱাই দিয়াৰ বাবে মই ভগৱানক যথেষ্ট ধন্যবাদ দিব নোৱাৰোঁ। আৰু এতিয়া মই বৰ সুখী। পৰিয়াল